মিছা ব্যৱসায় মিছা ব্যৱসায়। সংগীতৰ জগতৰ বাদ্য সংগীতসকল অক্সিজেন স্বৰূপ আৰু এই সংগীত শিল্পীসকলৰ বাদ্য সংগীত শিল্পীসকলৰ অৱদানেৰে সুমধুৰ হৈ উঠে সংগীতৰ বিভিন্ন ধাৰা। নমস্কাৰ জনাইছোঁ, ডেমক্ৰেচি লাইভলৈ স্বাগতম জনাইছোঁ। আৰু ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ এক বিনম্ৰ প্ৰয়াস বাদ্যশিল্পী মহোৎসৱ 2024। আৰু এই বাদ্যশিল্পী মহোৎসৱ 2024-ৰ অধীনত আমি সদৌ ভিত্তিত প্ৰাইজ মানি বাদ্য সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং চলি আছে আৰু অসমৰ ভিন্ন প্ৰান্তৰ পৰা শিল্পীসকলে তেওঁলোকৰ বাদ্য বাদনৰ বিভিন্ন ভিডিঅ' প্ৰেৰণ কৰি আছে। আৰু এই সময়ছোৱাত অসমৰ বাদ্য সংগীতৰ লগত জড়িত আমাৰ জ্যেষ্ঠ কনিষ্ঠ সমূহ শিল্পীক যিসকল সম্ভৱ হয় আমি ষ্টুডিঅ'লৈকে আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ কিছুমান কথা জনাৰ আৰু জনোৱাৰ প্ৰয়াস কৰি আহিছোঁ। আৰু সেই হিচাপে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ জ্যেষ্ঠ তবলাবাদক নিৰ্মল গোস্বামী ডাঙৰীয়া আমাৰ এই বাদ্যশিল্পী মহোৎসৱৰ অংশ হিচাপে। আৰু আপোনালোকে জানি ভাল পাব এই বাদ্যশিল্পীৰ মহোৎসৱৰ এই প্ৰক্ৰিয়াটোত বহু কণ্ঠশিল্পী বা বহু শিল্পী আমাক এটা সমৰ্থন কৰিছে যে হয় তেওঁলোকৰ হকেও আমি এইটো কাম কৰিব লাগে। আৰু সেই সমৰ্থনৰ অংশ হিচাপে আমাৰ এই ষ্টুডিঅ'ত থাকি এটা মহানুভৱতাৰ পৰিচয় দিছে এগৰাকী তেওঁ সংগীতৰ গুৰু, এগৰাকী সুকণ্ঠশিল্পী, অসমৰ বিভিন্ন মাধ্যমত তেওঁ সংগীত পৰিৱেশন কৰিছে হ'ল নন্দিতা গোস্বামী ডাঙৰীয়ানী। আৰু এটা সুখবৰো আছে, নিৰ্মল গোস্বামী আৰু নন্দিতা গোস্বামীৰ এটা প্ৰয়াস যে বাগদেৱী সংগীত বিদ্যালয় আহি আছে, সবিশেষ আমি জনাম এখন সংগীতৰ বিদ্যালয়, এই সংগীতৰ বিদ্যালয়ৰ কথাও আমি অৱগত কৰিম। কিন্তু যিহেতু আমাৰ আজি অন্যতম অতিথি হিচাপে তবলাবাদক নিৰ্মল গোস্বামী ডাঙৰীয়া আছে, কথা আৰম্ভ কৰাৰ পূৰ্বে এটা আপোনালোকৰ তাল লয় কি কয় গ্ৰামেটিকেলি এটা তবলাৰ কিবা এটা বাদনেৰে আমি আৰম্ভ কৰিম। ধন্যবাদ। ডেমক্ৰেচি লাইভৰ সকলো পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। এতিয়া মই বৰ্তমান এই তিতাল প্ৰেছ কাৰ্ড দি অকণমান আৰম্ভ কৰিছোঁ আৰু সংগত কৰিছে নন্দিতা গোস্বামী।
তবলা বাদনৰ বিভিন্ন কথা জানিম বা আমাৰ গোস্বামী ডাঙৰীয়াই কেনেকৈ তবলা বাদনত জড়িত হ'ল কিন্তু যিহেতু আমি ইতিমধ্যে কোৱাৰ দৰে আমাৰ লগত এগৰাকী প্ৰতিভাশালী কণ্ঠশিল্পী আছে নন্দিতা গোস্বামী আৰু সংগীতৰ গুৰু আৰু বাগদেৱী সংগীত বিদ্যালয়ত তেওঁ বিশেষভাৱে জড়িত প্ৰথমতে এখেতৰ সেই প্ৰশ্নবিলাকৰ উত্তৰ ল'ম তাৰ পূৰ্বে আপোনাৰ এটা গীত আমি শুনিব পাৰিম ঠিক আছে মই পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত অকণমান গাব চেষ্টা কৰিছোঁ কিনো পখিয়ে পুৱতি গালে নিচিনিলো তাৰ মাত নিচিনিলো তাৰ মাত নিশা হ'ল পৰভাত নিশা হ'ল পৰভাত কিনো পখিয়ে পুৱতি গালে নিচিনিলো তাৰ মাত নিচিনিলো তাৰ মাত নিশা হ'ল পৰভাত নিশা হ'ল পৰভাত হাৰে পাই উঠি খিৰিকী মেলি চালো বাহিৰখন হাৰে পাই উঠি খিৰিকী মেলি চালো বাহিৰখন কি সুন্দৰ নলী বৰণ কি সুন্দৰ নলী বৰণ চমকি উঠিলে চমকি উঠিলে কিনো পখিয়ে পুৱতি গালে নিচিনিলো তাৰ মাত নিশা হ'ল নেজানো আজি কোনে বতাই আনিলে এই শুভনি নেজানো আজি কোনে বতাই আনিলে এই শুভনি দেহৰ মনৰ এলা জনতা দেহৰ মনৰ এলা জনতা সকলো হ'ল বিলি সকলো হ'ল বিলি কিনো পখিয়ে পুৱতি গালে নিচিনিলো তাৰ মাত নিচিনিলো তাৰ মাত নিশা হ'ল পৰভাত নিশা হ'ল পৰভাত নিশা হ'ল সুন্দৰ আমি মিউজিকৰ ইমান গ্ৰামাৰ নাজানো কিন্তু শুনি শুনি যিখিনি অভ্যাস হৈছে তাৰ ফালৰ পৰা হয়তো এই দুটা বাক্য কোৱাটো শুদ্ধ হ'ব আপোনাৰ ভইচৰ যিটো ৰেঞ্জ আৰু যিটো স্মাৰ্টনেছ মানে ডেলিভাৰী তো এইবিলাক শুনি থাকোঁ কেতিয়াবা কোৱা গতিকে অতি সুন্দৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ যিহেতু আজি আমাৰ মধ্যমণি আমাৰ নিৰ্মল দা আছে তো এই তবলা বাদনৰ সৈতে কেনেকৈ জড়িত হ'ল তবলাই বজাম মই বা প্ৰথম ক'ৰ পৰা মনত পৰে প্ৰথম একচুৱেলি মোৰ ঘৰ মঙলদৈ জলজলি গাঁও হয় আমাৰ মন্দিৰৰ একদম ওচৰতে ঘৰ গাঁৱত সেই মন্দিৰত মানে আপোনাৰ গমেই পায় নহয় দবাৰ পৰা আৰু নাম কীৰ্তন পৰিৱেশ কিন্তু
তাত মই নগলেও তাৰমানে কামখন মোৰ তাতে থাকে এই নাম ধৰিলে হওক ওজা পালি আহিলে হওক মানে একদম ওচৰতে সেনেকৈ মানে অলপ হেৰি ভগৱানৰ কিবা আশীৰ্বাদ থকা বুলি ভাবিছোঁ মই তাৰপিছত আৰু মেট্ৰিক দি মই পঢ়িছিলোঁ জলজলি হাইস্কুলত তাৰপৰা মই সংস্কৃত টোলতো পঢ়িলোঁ তাৰপিছত আৰু হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ মই আপোনাৰ হেৰি ডেমনে কলেজত ডেমনে কলেজ তাৰপিছতে আৰু ভাবিলোঁ এইটো লাইনটো অকণমান চাওঁ নেকি এইবুলি গুৱাহাটীত মই ৰাজ্যিক সংগীত মহাবিদ্যালয় এতিয়া বৰ্তমান হেৰি ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় হৈছে তাৰ পৰা মই ওলালোঁ তাৰপিছতে আপুনি সৰুতে আপোনাৰ শৈশৱৰ মনত এটা ক্ৰিয়া কৰিলে একচুৱেলি তবলাযোৰ কি মানে এইচএছৰ পিছতহে আৰম্ভ কৰিলে নাই মই ক্লাছ এতিয়া মই 6-7ত আছোঁ মই মানে ক'ৰবাত বহিলে টুকটাক কৰি থাকোঁ আনুষ্ঠানিক শিকা নাই নাই প্ৰথম কৈ আছোঁ তাৰপিছত টুকটাক কৰি থাকোঁ তাৰপিছত দেউতাই ভাবিলে ইয়াক ক'ৰবাত দিওঁ তাৰপিছত ওচৰত গানৰ স্কুল নাই একদম মঙলদৈত আছে আৰু চিপাঝাৰত আছে আমাৰ ঘৰৰ সন্মুখৰে এখন অনুপমা নামৰ গাড়ী আহিছিলে বাছ এখন আৰু গাড়ী এখন নাম আছিলে জাইক্লম এই ৰাতিপুৱা 9টাত আহে সদায় গুৱাহাটীলৈ আহে দেউতাই কি কৰিলে মোক চিপাঝাৰৰ সংগীত মহাবিদ্যালয়ত নাম ভৰ্তি কৰাই দিলে প্ৰথম গুৰু আছিলে মোৰ মণ্টু চহৰীয়া চৰ্দাৰ ছাৰ তেওঁ ঢুকাইছে তাৰপিছত তাতে মই তবলা শিকিছিলোঁ প্ৰথম তাৰপিছতে তাতে এটা পৰীক্ষা পাছ কৰিলোঁ আৰু তাৰপিছত কিন্তু মই ঘৰত এনেই বজাই থাকোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পিছতহে মই ইয়াতে মই হেৰি তবলা শিকিলোঁ হয় ইয়াতে আহিলোঁ আৰু মই প্ৰাইভেটকৈ আপোনাৰ শ্ৰদ্ধাৰ গুৰু খগেন গোস্বামী ছাৰ তেওঁৰ ঘৰতো গৈ মই শিকিছোঁ অকণমান তাৰপিছত আৰু নিপুণটো মই ক'ভিডৰ তেতিয়া নিপুণটো হৈছোঁ মানে ইয়াৰ যিখিনি ডিগ্ৰী লাগে গোটেইখিনি লোৱা হৈ গ'ল হয় আচ্ছা আৰু আপুনি প্ৰফেচনেলি এগৰাকী তবলাবাদক হিচাপে কেতিয়াৰ পৰা আত্মপ্ৰকাশ কৰিলে নাই প্ৰফেচনেলি বুলি মই এতিয়াও ভবা নাই শিকিব লগা বহুত আছে মঞ্চত যিটো পৰিৱেশন এই কথাটো কৈছোঁ মই নাই কি হয় মই একচুৱেলি ক্লাছিকেলৰ লগত মানে বেছি লগৰ সংগ ইটো এনেকৈ ক্লাছিকেল বজাব মাতে মোক তাৰপিছতো মই কমাৰ্চিয়েল অলপ বজালোঁ সেনেকৈ গুচি গ'লোঁ আৰু এইবাৰ মানে এটা হেৰি হৈছে এইবাৰ মই কোম্পানী গোটেই গুৱাহাটীত বুলিয়ে ক'ব লাগিব 50জনৰ লগত মই কোম্পানী কৰিছোঁ অকল ক্লাছিকেলত সুন্দৰ তবলাৰ এই বিষয়টো কিমান জটিল বা কিমান এটা গুৰুত্ব দিব লগা বিষয় শিকাৰ সময়ত কিন্তু আয়ত্ত কৰাৰ কথাটো কৈছোঁ মই নাই মই যেতিয়া প্ৰথম শিকিছিলোঁ আপোনাৰ সপ্তাহত এদিন আহোঁ মই ৰাতিপুৱা আহোঁ গৈ আকৌ ঘৰ পাওঁ সেনেকে প্ৰথম এই তেৰেকেটি শিকিছোঁ আৰু প্ৰথম এনেকে থাকি গ'ল অলপ তাৰপিছত যেতিয়া মই গুৱাহাটীত আহিলোঁ তেতিয়া আপোনাৰ গুৱাহাটীত আহি মিউজিক কলেজত এডমিশ্যন লোৱাৰ পিছততো তোৰ মিনিমামতো 3 ঘণ্টা ৰিয়াজ কৰিবই লাগিব নহ'লে ছাৰহঁতে গালিও দিয়ে আৰু চৰ্দাৰ এই খাটনীয়া ছাৰ আছিলে তপন দাস ছাৰটো আছে বাৰু খাটনীয়া ছাৰ ঢুকাইছে তাৰপিছত মিশ্ৰ ছাৰ আছিলে তেওঁলোকৰ ওচৰত শিকিছোঁ আৰু মই শ্ৰদ্ধাৰ গুৰু পৱন বৰদলৈ ছাৰৰ ওচৰতো গৈছিলোঁ কিন্তু বেছিদিন ক্লাছ নকৰিলোঁ মই তেওঁ ৰেডিঅ' চেণ্টাৰত আছিলে তাতে 4টামান ক্লাছ কৰিলোঁ তেতিয়া মই পঢ়ি আছিলোঁ একচুৱেলি তাৰপিছত কোনোবা এজনে ক'লে এই ছাৰৰ ওচৰত যা তাৰপিছত গ'লোঁ আৰু গৈ ছাৰে কৈছে যে তুমি যদি প্ৰেক্টিছ নকৰা মোৰ ওচৰত নাহিবা কিন্তু মই পঢ়িয়ে আছিলোঁ তেতিয়া অহা যোৱাও দিগদাৰ হয় তাৰপিছত 4 দিনমান গৈ আৰু মই আৰু নগ'লোঁ মই ছাৰক কিন্তু ছাৰৰ দিয়া বস্তু এতিয়াও আছে মোৰ তাত কিন্তু আপোনাৰ হেৰি প্ৰেক্টিছটো লাগিবই প্ৰেক্টিছটো ডেইলি আপোনাৰ মিনিমাম 2-3 ঘণ্টাটো লাগিবই আৰু এতিয়াও মই তাৰমানে বহোঁ কেতিয়াবা ৰাতি ভাত চাত খাই উঠি বহোঁ আৰু আগত মই কি কৰিছিলোঁ ভাড়াঘৰত থাকোঁতে আপোনাৰ ওপৰত ৰাতি টাৱালখন দি লওঁ নহ'লে মালিক থাকে বেলেগ ল'ৰা থাকে নিজৰ ঘৰ হৈ গ'ল তাৰপিছত তাতে দি কিনে মই সেনেকৈ প্ৰেক্টিছ কৰোঁ চাউণ্ডটো বেছি চাউণ্ড নাযায় সেইটো এটা মানে ব্লেংকেট দিওঁ কেতিয়াবা টাৱেল দিওঁ দি সেনেকৈ আৰু বজাই থাকোঁ ঠিক আছে এতিয়া আমি আৰু সুধিম যিহেতু আমাৰ কণ্ঠশিল্পী আছে তো কণ্ঠশিল্পীগৰাকীৰ প্ৰতি আমাৰ সুধিবলগীয়া বহু প্ৰশ্ন আজি হয়তো তেওঁৰ কণ্ঠশিল্পীৰ জীৱনতকৈও বাদ্যযন্ত্ৰী ৰিলেটেড তো এগৰাকী কণ্ঠশিল্পী হিচাপে আপোনাৰ লগত যিখিনি সহযোগ কৰে আজি ধৰি আপুনি গাই থকা সময়ত আপুনি নিজে হাৰমনিয়াম সংগত কৰিছে আৰু আমাৰ নিৰ্মল দাই তবলা বজাইছে তো এই যেতিয়া আপোনাৰ গীতটোক গাই থাকোঁতে এই যিটো ছাপোৰ্টটো এইটো সেই শিল্পীগৰাকীৰ যিটো এক্সপাৰ্টনেছ বা তবলা বাদনটোৱে কিমান ছাপোৰ্ট কৰে বা কিমান জৰুৰী এই বিষয়টো কিমান গুৰুত্বপূৰ্ণ নাই বহুতেই জৰুৰী আচলতে তবলাটো খুবেই জৰুৰী মই
যিমানখিনি আমি ক্লাছ কৰোঁ আমাৰ ষ্টুডেণ্টখিনিকো মই কওঁ যে সদায় তবলা প্ৰেক্টিছ আমি এটা ক্লাছ কৰাৰ আমি এটা ৰাগ নতুনকৈ যেতিয়া দিওঁ চব ৰাগৰে তালবিলাক বেলেগ বেলেগ থাকে চ' তাৰপিছত আমি তবলা প্ৰেক্টিছ কৰিবৰ কাৰণে সকলো ল'ৰা ছোৱালীক কওঁ আচলতে খুবেই জৰুৰী আমাৰ মানে গানৰ লগত ইপিঠি ক'ব গ'লে আচলতে হয় আৰু বাদ্য যিটো বাদন হ'ব তাৰ আধাৰতে কণ্ঠশিল্পী এগৰাকীয়ে গাব লাগিব এতিয়া যদি আমি আপুনিতো এই চমু আৰু বহু বাট আছে আপোনাৰ সংগীত জীৱনৰ সন্মুখত গতিকে এতিয়ালৈকে যিসকলৰ সৈতে আপোনাৰ একেলগে পৰিৱেশন কৰিছে সকলোৰে নাম লোৱাটো সম্ভৱ কিন্তু দুই এগৰাকী সংগীতৰ মানে বাদ্য সংগীত শিল্পীৰ নাম ল'ব পাৰি নেকি যি আপোনাৰ শৈশৱৰ পৰা এতিয়ালৈকে যিখিনি নাম মনত পৰে যিসকলে আপুনি গান গাই থাকোঁতে হওক বা আপোনাৰ লগত টাচত আছে আৰু মুঠতে হয় মই মোৰ গুৰুৱে হয় বুলি ক'ব লাগিব তেওঁ আচলতে তেওঁ আবাহন থিয়েটাৰৰ পৰিচালক আছিলে মিউজিক ডাইৰেক্টৰ আছিলে তীৰ্থ চহৰীয়া খুৰা মই নাম শুনিছোঁ তেখেতৰ হয় ইয়াৰ পৰাই মই প্ৰণাম কৰিছোঁ আচলতে মোৰ ক্লাছিকেলত মোৰ গুৰু আছিলে শ্যামল চক্ৰৱৰ্তী ছাৰ তেওঁৰ ওচৰত মই ক্লাছিকেল কৰিছোঁ নিপুণো কৰিছোঁ মানে এম মই দুটাত কৰিছোঁ ভাতখাণ্ডেৰ পৰা আৰু এলাহাবাদৰ পৰা তেওঁৰ ওচৰতে কৰিছোঁ আৰু তেওঁৰ ওচৰত নিয়া মানুহজনে হৈছে তীৰ্থ খুৰা তো তেওঁ ভায়লিন বজায় চেটাৰ বজায় আৰু তেওঁ ভাল বাঁহী বজায় গতিকে তেওঁৰ নিচিনা মানুহ এজনৰ নাম আমি বাদ্যযন্ত্ৰৰ লগত জড়িত থকা মানুহৰ কথা ক'ব দিছে যিহেতু আপুনি তেওঁৰ কথা মই ক'বই লাগিব কাৰণ এতিয়ালৈকে তেওঁৰ লগত মোৰ সম্পৰ্কটো আছে তেওঁৰ গানো লিখে খুব ভাল আবাহন থিয়েটাৰত আছেনে এতিয়া নাই তেওঁ অসুস্থ অকণমান তেওঁ ঘৰত আছে এতিয়া কিন্তু আচলতে তেওঁলোকৰ নিচিনা শিল্পীসমূহ আচলতে আমি উলিয়াই আনিব মোৰ দায়িত্ব বাৰু সেইটো কিন্তু পৰা নাই বাৰু সময় বহুত আছে বা আমি এটা ষ্টেপ লৈছোঁ আপুনি যে নামটো ক'লে এইটো কৃতজ্ঞতা আৰু তেনেকুৱা হয় আৰু মই মোৰ গুৰু আছিলে তেওঁ গানৰ লগত জড়িত বাৰু উদয় কাকতি ছাৰ তেওঁ পুতলা থিয়েটাৰ যেতিয়া আগতে খুব প্ৰচলিত আছিলে হয় তাতে তেওঁ গাইছিলে আৰু তেওঁৰ ওচৰতে মই প্ৰথম এই মানে সংগীতৰ শিক্ষাটো গ্ৰহণ কৰিছিলোঁ আচলতে হাৰমনিয়াম প্লে' কৰা কেনেকৈ বজাব লাগে কি কৰে তেওঁ খুব ধুনীয়া বজায় আৰু গায়ো খুব ধুনীয়া তেনেকুৱা তাৰপিছত আমাৰ এতিয়া মঙলদৈৰ শিল্পীখিনিৰ লগত মোৰ অকণমান হেৰিটো কমিছে এতিয়া গুৱাহাটীৰ যিখিনি হয় মোৰ লগত বজায় আপোনাৰ দিগন্ত মহন্ত তেওঁ খুব ভাল কিবৰ্ডিষ্ট হয় আৰু প্ৰতাপ দায়ো মোৰ লগত কেতিয়াবা তবলা কৰে প্ৰতাপ নাথ খুব ভাল তবলিষ্ট হয় এখেতেও জানে তেওঁ মোৰ লগত কেতিয়াবা বজায় তাৰপিছত অজিত দা আছে অজিত শৰ্মা তেখেতে খুব ভাল গীটাৰিষ্ট হয় খুব ভালেই আৰু খুব ভাল গীটাৰিষ্ট তেওঁৰ নাম ল'বই লাগিব কিবৰ্ডিষ্ট এজন আছিলে এতিয়া তেওঁ অসুখীয়া বাৰু হিতেশ দাস এতিয়া তেওঁ নোৱাৰে অসুস্থ হয় আচ্ছা এতিয়া আৰু এটা কথা যে বিভিন্ন সময়ত বাদ্যশিল্পীসকলে আমি এটা চিলেকশ্যনত কাম কৰোঁতে যে বহু বাদ্যশিল্পী বিভিন্ন সময়ত এটা আক্ষেপে বা যিয়ে নহওক আৰু এটা সমাজৰ প্ৰচলিত ধাৰণাও যে আপোনাৰ কণ্ঠশিল্পীসকলক ফ্ৰণ্ট ৰানাৰ কণ্ঠশিল্পীগৰাকীকে মুখ্য হিচাপে গামোচাখন দিয়াৰ ক্ষেত্ৰতে হওক হাত চাপৰিৰ ক্ষেত্ৰতে হওক চব বাকীসকলে এটা সহযোগ কৰিছে এনেকুৱা এটা ভাৱ এটা হৈ যায় কিন্তু আপুনি যিহেতু ক'লে যে কণ্ঠশিল্পীগৰাকীৰ গায়কীৰ ক্ষেত্ৰত যিটো তবলা বা যি গীটাৰ এইখিনি বাদন নহ'লে আপুনি গাব পাৰিব কিন্তু সেই সংগীতৰ যিটো সূত্ৰ তাত এপ্লাই নহ'ব তাৰমানে এই বাদ্যবাদনখিনি যদি নহ'লে শিল্পীগৰাকীয়ে গাব নোৱাৰে মানে এই আপুনি যিখিনি প্ৰাপ্য আপুনি মানে জাষ্ট এটা আমি এক্সাম্পল দিছোঁ কণ্ঠশিল্পীগৰাকীৰ যিটো সন্মান প্ৰাপ্য সমান প্ৰাপ্য বা এটা যিটো আমি ৰেচপেক্ট যিটো কোৱা হয় ইকুৱেল ৰেচপেক্ট বাদ্যশিল্পীসকলৰ প্ৰাপ্য হয়নে নহয় একদম পুৰা 100% হয় তেওঁলোকে যিখিনি ছাপোৰ্ট আমাক দিয়ে সেই ছাপোৰ্টখিনি নহ'লে আমি কেতিয়াও ভাল পাৰফৰ্মেঞ্চ কৰিব কেতিয়াও নোৱাৰোঁ সেইটো অসম্ভৱ কথা সদায় তেওঁলোকৰ ৰেচপেক্ট কৰিবলৈ আৰু মই মোৰ ক'ব লাগিব ঋষিকেশ শইকীয়া দাদা তেওঁৰ নামটো মই ল'ব লাগিব তেওঁ এজন খুব ভাল গীটাৰিষ্ট হয় খুব পুৰণি আৰ্টিষ্ট তেওঁ বহুতে হয়তো চিনি পায় তেখেতে এবাৰ এটা অনুষ্ঠান পাতিছিলে এবাৰ নহয় তেওঁ আগৰ পৰা পাতি আছে মই তেওঁক দুবাৰ পালোঁ তেওঁ এটা অনুষ্ঠানত এৱাৰ্ড দিছিলে মানে তাতে সেই অনুষ্ঠানটোত এৱাৰ্ড পোৱাৰ সৌভাগ্য মোৰো হৈছে বাৰু তাতে তেওঁক এটা মই ভাল মানে হেৰি দেখিছোঁ বাদ্যযন্ত্ৰ যিবিলাকে বজায় তেওঁলোককো তেওঁ এটা এৱাৰ্ড দিছে কিন্তু আজিলৈকে সেই কামটো ক'তো মই দেখা নাই মোৰ ভুলো হ'ব পাৰে কোনোবাই দিছে যদি মই নাজানো কিন্তু তেওঁৰ অনুষ্ঠানটোত মই দেখিলোঁ প্ৰতাপ দাক দিছে এখেতক দিছে তেনেকৈ মোৰ লগত অজন্তা গোস্বামী মোৰ ভুল হৈছে মই অজন্তা গোস্বামীৰ নামটো মই ল'ব পাহৰিছোঁ যে তেওঁৰ স্কুলত মই কৰি আছোঁ তেওঁ এজনী কথকৰ ডান্সাৰ হয় আৰু তেওঁ তবলাও বজায় তবলাৰ টিচাৰ হয় তেওঁৰ স্কুলত মই বিষাৰত তেওঁক কৰাইছোঁ মোৰ ওচৰত তেওঁ গানো শিকি আছে
গতিকে তেওঁকো এটা এৱাৰ্ড দিছে গতিকে গোটেই মিউজিকৰ মানুহ মানে আগবঢ়াই আনিছে হয় তেওঁ দিছে খুব ভাল ষ্টেপ এটা অতি লৈছে কম যদিও মানে আমি সেইটো আদৰণি জনাব এতিয়া আমি আৰু প্ৰশ্ন থাকিব আৰু তবলালে কিবা আৰু আপলোড কৰিব নেকি আচ্ছা এই যে তবলাটো বজাই গৈ এটা সময়ত স্পীডত বজাই সেইটো কি কয় মানে এইটো এইটো নাই একচুৱেলি এইটো ৰেলা কয় ৰেলা ডাইৰেক্ট তাৰ পৰা আৰম্ভ কৰিব নোৱাৰি কিজানি ৰেলা অৰ্থ হ'ল ধুমুহা যেনেকে বয় হেৰি চলে ঠিক তেনেকৈ গতিত একচুৱেলি ৰেলাটো চলিব লাগে কিন্তু এতিয়া মই মাজত আৰু এটা প্ৰশ্ন আহিলে আপুনি এই বাদ্য সংগীত কৰা থকা সময়ত আপোনাৰ লগত তাত থকা যেনে সুধিলো তেখেতৰ দুই এটা আমি নাম ল'ব বিচাৰিম তাৰ পূৰ্বে অলপ আমি অনুষ্ঠানটো আৰু অলপ ৰখাল হওক কিবা অলপ বেলেগ গ্ৰামেটিকেল কিবা এটা দিব পাৰি নেকি মই তেতিয়াহ'লে ৰেলাই বজাইছো তিতালৰ ৰেলা অলপ বজাইছো আৰু আপোনাৰ টুকুৰা এনেকে তিতালৰ বজাইছো
তেখেতক আমি বাদ্যশিল্পী হিচাপে ধৰি লওঁ আপুনি ধৰক তবলাখন বজাই থাকোঁতে এই হাৰমনিয়ামৰ যিখিনি বাদন কৰি আছে সেইটোৱে আপোনাক কেনেকৈ ছাপোৰ্ট কৰিছে প্ৰয়োজন আছে নেকি নিশ্চয় আছে ক্লাছিকেলত যিটো নাগমা হয় সেই নাগমাৰ মতে মোৰ হেৰি কোনখনৰ বজাইছিল চন্দ্ৰ কোচৰাগৰ যিখন নাগমা হয় সেইখন বজাইছে আৰু তিতালত তেওঁ মানে ধুনীয়াকৈ মিলাই গৈ আছে মানে দুইটা মিলিলে তাৰমানে মানে সেইটো বজোৱাৰ চন্দ্ৰ কোচৰাগৰ হয় এটা নাগমা হয়তো নাগমা বুলি কয় সেইটো গৈ আছে আৰু মোৰ মানে কি হয় চমটোত যদি হেৰি নহয় ইফালে গণ্ডগোল লাগি যাব তেওঁ একদম পুৰা মানে ঘড়ী কটা নিচিনা টিক টিক গৈ থাকিব লাগিব ভাল বজাইছে তেওঁ ধুনীয়া বজাইছে নন্দিতা গোস্বামী কি ক'ব নিৰ্মল দাই কেনেকুৱা বজাইছে আৰু শিল্পী হিচাপে নিৰ্মল দাক আপুনি কেনেকে জানে বা কি ক'ব তেওঁৰ বিষয়ে মই তেখেতক আচলতে লগ পোৱাটো মোৰ কাৰণে ভাগ্যৰে কথা বুলি ক'ব লাগিব সৌভাগ্য আচলতে মোৰ ঘৰো মগললৈ তেখেতৰ ঘৰো মগললৈ কিন্তু আমি আগতেই আমাৰ চিনাকি নাই আমাৰ পৰা 4 কিলোমিটাৰমান হ'ব আমাৰ ঘৰৰ মাজত ডিষ্টেঞ্চ আৰু কিন্তু মই শিকিছোঁ কলাইগাঁৱত আৰু এখেতে গুৱাহাটীত শিকিছিলে তো আপোনাৰ তেনেকৈ মই ইয়াতে যেতিয়া এক্সাম মোৰ ষ্টুডেণ্ট এজনী এক্সাম দিবৰ কাৰণে গৈছিলে তেতিয়া মই তেখেতক এজনী মেমে মোক চিনাকি কৰাই দিছিলে তেনেকৈ মই তেওঁক পালোঁ আৰু গুৱাহাটী স্কুলত নিৰ্মল দা ভাল তবলা বাদক হয় হয় বহুত ভাল উৎসাহ দিব লাগিব আমি গতিকে আচ্ছা যিহেতু আমি এটা কথা অৱগত হৈছোঁ ইতিমধ্যে আপুনিও দুই এবাৰ কথাটো উল্লেখ কৰিছে নন্দিতা গোস্বামীয়ে ষ্টুডেণ্টক শিক্ষাই থকা কথা কৈছে আৰু বাগদেৱী নামৰ সংগীত বিদ্যালয় এখন আপোনালোকে আৰম্ভ কৰিছে তো ক'ত আছে কেনেকৈ কি এডমিশ্যন প্ৰচেছ আৰু কি কি শিকোৱা হ'ব টাইমিংটো কেনেকুৱা অকণমান হয় আমাৰ মানে বহু দিনৰ পৰাই এটা প্ৰচেষ্টা আছিলে মই বেলেগ স্কুলত কৰোঁ আছিলে বেলেগ স্কুলত মই ধৰ আত্মপেনি কৰি থাকোঁ তাৰপিছত দুজনে আলোচনা কৰিলোঁ আৰু তেনেকৈ তাৰপিছত বহুত এটা ইচ্ছা আশা এটা আছিলে নিজৰ এখন স্কুল আমি কৰিম বুলি তেনেকৈ এতিয়া আমি ভাবিছোঁ নাজানো কি হয় ভগৱান কি কৰে নামটো বৰ ভাল নাম দিছে হয় আচলতে নামটো দিয়া মানুহজনৰ তেখেতৰ নামো ক'ব তেখেত সংবাদ মাধ্যমৰ লগতে আচলতে জড়িত আছিলে এতিয়া তেওঁ খুব আগৰ পৰাই তেওঁ খুব ভাল এজন লিখক হয় তেওঁৰ নাম হৈছে বিকাশজ্যোতি বৰুৱা আপুনি জানে চাগে নাজানে তেখেতে আচলতে মোক মোৰ প্ৰগ্ৰেম এটা আছিলে ৰেডিঅ' চেণ্টাৰত আইডৰ বোলনিৰ অনুষ্ঠান এটাত আৰু চেমনীয়া চৰাত তাতে দিব লগা হ'ল মোৰ তেতিয়া স্কুলৰ নামটো তেখেতে আছিলে দিছিলে তেখেতে ক'লে হয় হয় তেখেতে ক'লে যে স্কুলখন কোন ঠাইত হ'ব কেতিয়াৰ পৰা হ'ব স্কুলখন হ'ব আপোনাৰ জ্যোতিনগৰ বামুণী মেডাম জ্যোতিনগৰ তাতে লোৱা গৈছে মানে আপোনাৰ গুৱাহাটী কলেজ ষ্টপেজৰ পৰা অকণমান গৈ মানে স্কুলৰ এড্ৰেছটো হ'ব আৰু আপোনাৰ ক্লাছ ষ্টাৰ্ট কৰিম আমি ভাবিছোঁ এপ্ৰিল মানৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া সকলো ল'ৰা ছোৱালী এক্সাম চলি আছে সেইকাৰণে আমি এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ বিষয় আমাৰ বেছিকৈ এতিয়া ৰখা নাই ভৱিষ্যতলৈকে ভাবিব লাগিব এতিয়া আমি তবলা আৰু সংগীতৰ ওপৰতে আমি ৰাখিছোঁ এতিয়া শাস্ত্ৰীয় সংগীত হয় আমি শাস্ত্ৰীয় সংগীত শিকাম মই নিজে শিকাম আৰু মডাৰ্ণ চঙো আজিকালি ল'ৰা ছোৱালীয়ে যিহেতু অকণমান শিকিব বিচাৰে তো নপুৰণি যিখিনি গীত আছে আমাৰ জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত সেইখিনি অকণমান শিকাম বুলি ভাবিছোঁ ভাল কথা যেতিয়া আপুনি নিজে শিকি বুজি আহিছে ইমান বছৰ শিকাই আছে এতিয়া এখন নিজৰ বিদ্যালয়ৰ জৰিয়তে গতিকে তেনেকুৱা প্ৰতিভাশালী দুগৰাকী শিল্পী যেতিয়া লগ হৈছে যুগলবন্দী ভাল হ'ব আৰু লগতে ভাল কথা শিকিব পাৰিব আৰু দ্বিতীয়তে এই টাইমিংটো কেনেকুৱা হ'ব আৰু কিবা যদি যোগাযোগ নাম্বাৰ কৈ দিব পাৰে আমাৰতো এনে আমি এড এটা আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা হিচাপে আপোনালোকে ভাল কাম এটা কৰিছে কাৰণে আমি ডেম'ক্ৰেচি লৈ এড এটা আমি প্ৰচাৰ কৰি আছোঁ আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ মানে সকলো কথা ইমান ভাল কাম এটা কৰিছে আৰু উভয়ে আমি হেল্প কৰি আগবাঢ়ি যাব লাগিব তো কিবা যোগাযোগ নাম্বাৰ আৰু কোন সময়ত হ'ব এইটো হয় আমি সময়টো আচলতে যিটো ৰুম আমি ভাড়াত লৈছোঁ সেইটো অলপ ৰবিবাৰ শনিবাৰটোত মানে চৰি টাইমিংটো আমাৰ শনিবাৰ ৰবিবাৰ টাইমিংটো অকণমান আমাৰ প্ৰব্লেম হৈ আছে এতিয়া পিছলৈকে আমি ৰবিবাৰটোত মৰ্ণিং ল'ম এতিয়া আমি খোলাবাৰত ল'ব লগা হৈছে সেইকাৰণে বুধবাৰে আপোনাৰ আবেলি 4টাৰ পৰা 6টালৈকে 6টা 7টা মানে 6:30 এনেকুৱাৰ ভিতৰত হ'ব ছাত্ৰ-ছাত্ৰীসকলে স্কুল কৰাৰ পিছত ধুনীয়াকৈ যাব পাৰিব গতিকে আমি যোগাযোগ নম্বৰ ক'ব পাৰিম যোগাযোগ নম্বৰ 8134087804 এইটো আমাৰ নম্বৰ হয় আপোনাৰ নম্বৰটো এবাৰ মোৰটো 98540814996 এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰিলে ভাল হ'ব আৰু এটা পৰীক্ষাৰ পিছতে আমি মানে ক্লাছ আৰম্ভ কৰিম বুলি ভাবিছোঁ ছাত্ৰ-ছাত্ৰীসকলে ভাল খবৰ এটা আহিছে বিশেষকৈ সেই অঞ্চলটোৰ কাৰণে এটা ভাল এটা হ'ব আচলতে সেই অঞ্চলৰ বহুতখিনি ল'ৰা ছোৱালীয়ে মোক মই
আমি ভাবাৰ কাৰণটো সেইটোৱে বাৰু মানে চিকা চলকাকে পট্টত ঠিকাই থাকিব লগাকে পৰিস্থিতি আহি থাকে তালকে এটা নিৰ্দিষ্ট কেন্দ্ৰ হলে বেছি সুবিধা হয় সবৰে আপত্তি যে মেম আপুনি এটা হেৰি কৰক এটা নিৰ্দিষ্ট জেগা কৰক আৰু জ্যোতিয়ে নগৰ অঞ্চলৰ ল'ৰা ছোৱালী বহুতখিনি মানে খবৰ কৰিছে আছিলে সেইকাৰণে আমি ভাল ভাল আৰু আমি গাঁৱতে গম পাইছো নহয় বাৰু ৰেঞ্জ বাই আচ্ছা আমি আৰু তবলাৰ কথা এটা হয় আৰু ভূপেন্দাৰ গীত বা তেনেকুৱা আমাৰ ছয়ছৰ কিবা গীত এটা আৰু হ'ব পাৰে মই ভূপেন হাজৰিকাদেৱৰ তেখেতৰ গীত খুবেই ভাল পাওঁ গাব অকণমান চেষ্টা কৰোঁ বাৰু যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব আৰু চেষ্টা বিজ্ঞসকলে ক্ষমা কৰিব আৰু এটি কালজয়ী গীত তেখেতৰ গাব অকণমান চেষ্টা কৰোঁ জীবন জোড়া খ্যাতি যদি জীবন তোকে খায় বহু ধনৰ লোভে যদি মানুহ পাহৰাই মানুহ মানুহ যদি মানুহৰে হয় অন্তৰাই তেনে দূৰতে থকাতি আৰু মিছা ব্যৱসায় মিছা বেহাবে পার হয় যৌতুককে সঙ্গী বলি আকুমালি নয় তেনে দুটি হরি রেখে হলে প্রান্ত নভরে মুখা পিন্ধি দুয়ো থাকে দুয়োকে ভুলাই সেয়ে দূৰতে থকাতি আৰু সুন্দৰ ভূপেন্দাৰ গীত সুন্দৰভাৱে গাইছে শুনি ভাল পাইছো এতিয়া আপুনি বাদ্য বাদন কৰি থাকোঁতে আপুনি বিভিন্ন গীতৰ লগত বজাব লগা হয় এই বজোৱাৰ প্ৰচেছটো গীত অনুসৰি বেলেগ বেলেগ কণ্ঠই বেলেগ বেলেগ এনেকুৱা হয় নেকি নিশ্চয় বেলেগ তাল হৈ যায় এদিনাখন এইটো ক'বই লাগিব মনোজ বৰুৱা ছাৰ ভায়লিন বেদা তেওঁ মোক ফোন কৰিলে নিৰ্মল প্ৰগ্ৰাম এটা আছে বজাব লাগিব মই কি কওঁ এই নাই তুমি পাৰিবা এনেকৈ ক'লে তাৰপিছত আৰু GMC অডিটৰ মত আছিলে তেওঁলোকক ফাউণ্ডেশ্যন ডে আছিলে এই শংকৰদেৱ শ্ৰীমন্ত ইউনিভাৰ্চিটি তাত তেওঁ প্ৰথম আপোনাৰ ৰাগ এটা বজালে ৰাগটো আৰু তেওঁৰ হাতখন জানেই চবে একদম পুৰা স্পীডত মাজতে উঠাই দিছে তাৰপিছত কোনো প্ৰেক্টিচ নাই কিন্তু একচুৱেলি তেওঁ মোক হেৰিয়ে ল'লে নেকি গম নাপাওঁ তাৰপিছত সেইটো ধুনীয়া হৈছে তাৰপিছত হেৰি আপুনি মানে সেইমতে আপুনিও মানে তাৰপিছতে আপোনাৰ তেওঁ ভজন এটা গালে তাৰ ভজনটোৰ লগত তেওঁ সেইটোৰ লগতো বজাইছে তাৰপিছত আৰু এটা এনেকৈ গালে আৰু ভালে হৈছে ভাল লাগিছে তেওঁৰ লগত বজাই বেলেগ শিল্পীয়ে গাইছে নাই তেওঁ নিজে ভায়লিন বজাইছে ভায়লিন বজাইছে ভজনটো ভায়লিনত তুলিছে ভায়লিনত বজাইছে
এটা ৰাগ বজাইছে কোনো মানে হেৰি নাই ডাইৰেক্ট তুমি ধৰিবা বুলি কৈছে মই হ'ব দিয়ক মোৰ সৌভাগ্য আৰু মোৰ প্ৰশ্নৰ উত্তৰটো আপুনি উদাহৰণ হিচাপে বুজাই দিলে ভালে লাগিল বেলেগ বেলেগ হৈ যায় বাদ্যশিল্পী হিচাপে যিটো কথা তেওঁ ক'লে যে বাদ্যশিল্পীক গুৰুত্ব দিব লাগে বা তেওঁ গুৰুত্ব দিয়াৰ কথা কৈছে বা শিল্পী দিয়েও তো আপুনি কেতিয়াবা ক'ৰবাত আৰু বহু শিল্পীৰ কথা কোৱা শুনো যেনেকৈ আমাৰ এই মিডিয়াত কেমেৰা পাৰ্চন বা ভিডিঅ'গ্ৰাফী কৰা সকলৰ ক্ষেত্ৰত অকণমান তেনেকুৱা ভাবে তো বাদ্যযন্ত্ৰী বা বাদ্যসংগীত শিল্পীসকলৰ প্ৰতি অলপ কেতিয়াবা তেওঁলোকে তেনেকৈ ভাবে কেতিয়াবা বা অলপ চাইড লাইন অনুভৱ কৰে আপোনাৰ কেনেকুৱা অভিজ্ঞতাখিনি মইতো এতিয়ালৈ তেনেকুৱা ঠিকে আছে ঠিকেই পাইছোঁ আগতে ধৰ যেনেকুৱা ধৰ আৰ্টিষ্টজনে যেনেকুৱা কথা পাতে ধৰ তেনেকুৱা বাদ্যশিল্পী হিচাপে আপুনি যিখিনি পাব লাগে সেইখিনিতো মই এতিয়ালৈ পাইছোঁ আৰু ময়ো তেওঁলোকক কিছুমান প্ৰগ্ৰাম দিলে মই আগতে কথাখিনি কৈ লওঁ বোলে সেই তাত এইটো প্ৰগ্ৰামটো এইখিনিহে দিব তেওঁলোকে জানেই আটাইখিনি তাৰপিছত মই খোলা খোলাকৈ আটাইখিনি কৈ লওঁ আৰু তেওঁলোকে মোক যেনেকৈ হেৰি কৰে তেনেকৈ বাদ্যশিল্পী হিচাপে কণ্ঠশিল্পী গৰাকীৰ বুলি যিটো গুৰুত্বটো মানে পাই আছে এতিয়া আমাৰ শেষত এটা বাৰ্তা দুয়োগৰাকীৰ পৰা আমি শুভেচ্ছা বাৰ্তা এটা যিটো আমি বাদ্যশিল্পী মহোৎসৱ যাতে বাদ্যশিল্পীৰ প্ৰতি যিটো নেৰেটিভ হয়তো 20% অকে আছে ক'ৰবাত নহয় ক'ৰবাত এটা তেনেধৰণৰ ধাৰণা ক'ৰবাত আছে বিভিন্ন সময়ত বিভিন্ন শিল্পী আমাক কয় তো বাদ্যশিল্পী মহোৎসৱৰ ধাৰণা লগতে আমি যেতিয়া সদৌ সমিতিত প্ৰাইজ মানে এটা বাদ্য সংগীতৰ প্ৰতিযোগিতা কণ্ঠশিল্পীৰ কাৰণেতো হৈয়ে থাকে বাদ্য সংগীতৰ এই প্ৰতিযোগিতা কৰাৰ বাবে এটা আপোনাৰ এই পদক্ষেপটো কি ক'ব আৰু এটা কেনেকুৱা শুভেচ্ছা এটা দিব নাই এইটো খুব ভাল হেৰি চিন্তা কৰিছে আপোনালোকৰ এইটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যোৱাবাৰ আপোনালোকৰ যিটো হেৰি পাতিলে কণ্ঠ হেৰি আপুনি আছিলে তাতো মোক আপোনালোকে বজাব মাতিছে সেইটো খুব ভাল মোৰ অভিজ্ঞতা হৈছে ভাল লাগিছে প্ৰগ্ৰামটো ভাল ভাল মানুহ আপোনালোকে মাতিছিলে সেইটো খুবেই ভাল লাগিছে আৰু এইবাৰ যিটো আপোনালোকৰ বাদ্যশিল্পী হেৰিটো কৰিছে সেইটো খুব ভাল পদক্ষেপ ওলাই আহক সেইটো কাৰণ কিছুমান ল'ৰা ছোৱালী কি হয় ক্লাছিকেল খুব ভাল বজায় কিন্তু ক্লাছিকেল ক'ত বজাব তেওঁলোকে খুব পাতে খুব কম হয় গুৱাহাটীত তাৰপিছত এতিয়া ধৰা আপোনালোকে এটা প্লেটফৰ্ম এটা দিছে আৰু গাৰ্জেন আৰু ষ্টুডেণ্ট তেওঁলোকে উৎসাহ এটা পাব হয় ইতিমধ্যে ভালেখিনি আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি কৰিছো প্ৰাইজ মানিও দিব বিচাৰিছো অকল যেতিয়া এটা গুৰুত্বটো বঢ়াব পাৰি আমি খ শাখাৰ বাবে 10,000 8,000 আৰু 5,000 10,000 7,000 5,000 আৰু ক শাখাটো আমি ৰাখিছো ক্লাছ 7 লৈকে আৰু খ শাখাটো ক্লাছ 8 ৰ পৰা আপ টু ওপৰলৈকে আৰু সপ্তম শ্ৰেণীলৈকে আমি 5,000 3,000 2,000 টকাটো মেটাৰ নহয় যদিও কোৱালিটিৰ কথা আমি দিওঁ এটা আৰ্থিকভাৱে যাতে এটা গুৰুত্বটো উপলব্ধি কৰে আৰু তেওঁলোকক এটা ৰেচপেক্ট দিয়াও হয় বাদ্যশিল্পী সেইটো প্ৰক্ৰিয়া কৰিছোঁ আৰু আমি বাদ্যশিল্পী মহোৎসৱৰ এটা বিশেষ অনুষ্ঠান কৰা হ'ব আৰু আমাৰ ডেম'ক্ৰেচি লেভৰ ষ্টুডিঅ' বা অসমৰ ভিন্ন প্ৰান্তৰ পৰা যিবিলাক ভিডিঅ' প্ৰেৰণ কৰিব তাৰ ভিত্তিত আমাৰ জ্যেষ্ঠ বিচাৰকে বিচাৰ কৰিব আৰু বাদ্যশিল্পী মহোৎসৱৰ অনুষ্ঠান সম্ভৱতঃ আমাৰ মে' মাহত আমি এই অনুষ্ঠান আয়োজন কৰিম আমাৰ গুৱাহাটীৰ এটা আকৰ্ষণীয় স্থানত আৰু আমি আশা ৰাখিম এই অনুষ্ঠানৰ আপোনালোকেও অংশীদাৰ হওক আপোনাৰ বিভিন্ন মন্তব্য দিয়ক ক'ৰবাত ভিতৰুৱা ঠাইত শিল্পী আছে বাদ্যশিল্পী বা তেনেকুৱা অলপ মানে আৰ্থিকভাৱে বা বিভিন্ন পৰিমাণে আগবাঢ়িব পৰা নাই সেইবিলাক ইনফৰমেশ্যনো আমাক দিয়ক আমি যিমান পাৰোঁ তেওঁলোকক আনি ইয়াতে সম্বৰ্ধনা বা তেনেকুৱা প্ৰচেছ কৰিবলৈ চেষ্টা কৰিম সেইসকল আপোনাৰ পৰা আমাৰ এই প্ৰকৃত এটা শুভেচ্ছা বাৰ্তা বিচাৰিছোঁ ভাল পদক্ষেপ আচলতে এইটো মই আগতে পোৱা নাই আপোনালোকৰ অনুষ্ঠান আজি প্ৰথম পাইছোঁ আৰু খুবেই ভাল লাগিলে আপোনালোকে ইমান সুন্দৰ এটা অনুষ্ঠান এটি আৰম্ভ কৰিব লৈছে আমাৰ আচলতে বাদ্যশিল্পীসকলৰ দ্বাৰা আমাৰ কোনো এটা অনুষ্ঠানে আমাৰ সম্ভৱ নহয় আচলতে আৰু তেনেকুৱা অনুষ্ঠান মই পতা শুনাও নাই হয়তো ভাল পদক্ষেপ প্ৰথমবাৰ হৈছে বা জ্যেষ্ঠ শিল্পীবিলাকে কৈছে আমি সেইটো কথা ক'ব যোৱা নাই প্ৰথমবাৰ দ্বিতীয় কিন্তু আমাৰ কথা এইটোৱেই যে তেওঁলোক যিহেতু অক্সিজেন এইটোৱে আমি নেৰেটিভ একেখিনি কথাই আলোচনা কৰিছোঁ আমাৰ কনক গোস্বামী আহিছে আমি সূৰ্য গোস্বামীৰ লগত আমি ইণ্টাৰভিউ লৈছোঁ বা আপোনাৰ আৰু এনেকৈ আমি 2 মাহ সময় বা 2 মাহ 3 মাহ আমি বিভিন্ন বাদ্যশিল্পীৰ লগত আলোচনা কৰি সেই নেৰেটিভটো যাতে এটা যদি ক'ৰবাত এই বাদ্যশিল্পীসকলৰ প্ৰতি যিটো মৰ্যাদা যিটো আমাৰ অলপ বাকীও আছে সেইটো যাতে এটা হেৰি হয় তো ঠিক আছে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিলে ভালেখিনি সময় আমাক দিলে শেষত তবলাৰে আমি শেষ কৰি দিওঁ অতি চমুকে 1 মিনিটত কিবা এটা আৰু কিবা এটা বাৰ্তা এটা দিব নেকি আপোনাৰ বাদ্যশিল্পীসকলক আমাৰ প্ৰতিযোগিতাৰ কাৰণে নহয় এনে অসমৰ বাদ্যশিল্পীসকল যিখিনি বাদ্যশিল্পী বৰ্তমান থকৰ পৰা লোকৰ হেৰি সংগীতৰ পৰা বা ক্লাছিকেল এইবিলাকত জড়িত আছে সকলোৱে চৰ্চা কৰক অলপ টাইম দিয়ক এজনে কৈছিলে যে
বাদ্যটো যিমান টাইম দিবা তোমাক সিমান টাইম দিব মানে আমি যিমান হেৰি প্ৰেক্টিচ কৰিম এনেকুৱাকে ধৰ আহিব আয়ুসটো মানে শিল্পী হিচাপে বাঢ়ি যাব তাৰপিছত আৰু এটা মোৰ বন্ধু একেলগে আছিলোঁ বিনয় নাথ তেওঁৰ নামটো ল'বই লাগিব তেওঁ শিৱৰাজৰ BEd কলেজৰ এতিয়া ভোকেলৰ টিচাৰ হয় এই প্ৰথম আমি মানে এই মই যেতিয়া গণেশ নগৰত আহোঁ আমি স্কুল এখন খুলিছিলোঁ তেতিয়া পঢ়ি থাকোঁতে তেতিয়া এই আপোনাৰ তবলাৰ লগত হাৰমনিয়ামৰ যিটো নাগমা বজাইছে মই নাজানো কিন্তু সি জানে তাৰপিছত এই তাৰ পৰাই মই প্ৰথম শিকিছোঁ কি কৈছে তই এনেকৈ ধৰচোন এই যিটো আমি সেইটো নাগমাটো মই তাৰ নামটো ল'বই লাগিব প্ৰথমটো তাৰমানে আপোনাৰ এই তিতালৰ হওক একতালৰ জাপতালৰ নাগমাটো সি বজাই মই নাই সি হাৰমনিয়াম বজাই মই হেৰি কৰোঁ বাহিৰেও আৰু আপুনি সংস্পৰ্শত অহা আছে মই ভৱেশ কলিতাৰ নাম ল'ব লাগিব কি বজাই তেওঁ ভাল ঢোলক বজায় তাৰপিছত অজিত শৰ্মা আমি একেলগে থাকোঁ তাৰপিছতে হিতেশ দা তেওঁ অলপ অসুখ হৈ আছে বৰ্তমান কামনা কৰিছোঁ তেওঁ সোনকালে আৰোগ্য হওক তাৰপিছত আৰু মোৰ লগত আছে বেলেগ এজন আছে তাৰপিছত হৃষিকেশ শইকীয়া তেওঁ মোক মাতে আপোনাৰ পতাশিলাম্বৰ অজয় দাস তেওঁ ভাল গীটাৰ বজায় তেওঁৰ এইবাৰ যিখিনি ষ্টুডেণ্ট ক্লাছিকেলত মই বজাইছোঁ হয় এক্সামত তাৰপিছতে নৰেশ্বৰ ডেকা তেওঁৰ DOI যি প্ৰগ্ৰাম হয় তেতিয়া তবলাত বা ডগৰৰ কাৰণে মোকে মাতে নাই চিনি পাই চাগে আৰ্টিষ্ট নৰেশ্বৰ ডেকা কাহিলীপাৰাত থাকে আৰু গুণীন শৰ্মাটো জানেই তেওঁ ভাল বাঁহী বজায় আৰু কভিডৰ সময়ত বহুতৰ অলপ দিগদাৰ হৈছিলে কিন্তু আমাৰ কি ভগৱানে কৃপা কৰিলে আমি DOI জোনাকত তাতে এমাহ আমি তাতে সোমাই থাকিলোঁ তাতে আমি ব্যস্ত থাকিলোঁ ডেইলি হৈ আছে তাতে মোৰটোতো চৰ্দি কাহ এনেকুৱা হৈ গ'ল আৰু নন্দীদায়ো তাতে তেওঁ ষ্টুডেণ্ট লৈ গ'ল ইটোৰ পিছত সিটো মই এমাহ কেনেকে গ'ল কভিডত গমেই নাপালো আৰ্থিক বা অন্য দিশত যিটো বহুত শিল্পী হৈছিলে আৰু এটা ক'ব লাগিব মোক অসম চৰকাৰৰ যিটো শিল্পী বঁটা পঞ্চজাতীয় আপুনিও লাভ কৰিছিলে মই পাইছোঁ বাৰু তাৰপিছত আৰু সংস্কৃতি সংগ্ৰামত তাতে আপোনাৰ তবলা বাদনত প্ৰথমে দিলে মোক আপোনাৰ শিল্পগ্ৰামত ফাৰ্ষ্ট প্ৰাইজ এটা দিছে নিউটন হাজৰিকা তেওঁ পাতে সেইটো তেওঁটো পাতি থাকে তাতে ফাৰ্ষ্ট এটা দিছে বাৰু এনেকে আগবাঢ়ি যাওক শুভেচ্ছা জনাইছোঁ আৰু মানে সৰু আৰু 30 ছেকেণ্ড বা 1 মিনিটৰ কিবা এটা তবলাৰে আমি শেষ কৰি দিওঁ আৰু কাৰ্যসূচীটো আমি তবলাবাদক জ্যেষ্ঠ তবলাবাদক আমাৰ নিৰ্মল গোস্বামী ডাঙৰীয়া আৰু কণ্ঠশিল্পী আৰু সংগীতৰ এগৰাকী গুৰু
নন্দিতা গোস্বামী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজি এই আপোনালোকলৈও আমাক মাতি অনাৰ বাবে আচলতে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ যিটো প্ৰচেষ্টা সেইটো আগবাঢ়ি যাওক শুভকামনা বহুত বহুত শুভকামনা থাকিলে আপোনালোকলৈ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ যিটো বাগদেৱী সুন্দৰ নাম ইতিমধ্যে কৈছোঁ তো সেইটো এটা প্ৰয়াস কৰিছে তো সেই প্ৰয়াসটো সফল নিশ্চয় হ'বই গতিকে আমি আশা কৰিম সেই অঞ্চলৰ বা যিসকলে শিকিব বিচাৰে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব আমি নম্বৰো ইতিমধ্যে দেখুৱাই আছোঁ আৰু আপোনালোকৰ এই সংগীত জীৱন মধুৰ হওক আৰু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে বিভিন্ন পদক্ষেপত আমি মিলিত হ'ম শুভেচ্ছা জনাই আমাৰ এই বিশেষ সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ